আমাৰ ঘৰৰ চোতালত লাও জিকা ভুল বগা ছোৱালী দেখি প্ৰেমত পৰি নকৰিবা ভুল ঐ ঐ মনে মন থাক ছাৰ আহি গ'ল নমস্কাৰ ছাৰ নমস্কাৰ বহা 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 ছাৰ সোমাব পাৰিমনে ঐ বাচি কি হ'ল কিয় দেৰি হ'ল আজি ছাৰ বৰুণ ইজ কামিং ছাতি ইজ নানিং ইফালে বিজিং কপিনাখন বচাই যেনতেন স্কুল কামিং হ'ব হ'ব বাহ বহি যা তোক মই চাই আছো ৰ বাহ আই বাচি বাচোন ছোৱালী কেই প্ৰকাৰ ছাৰ ছোৱালী তিনি প্ৰকাৰ কি কি গাঁৱলীয়া ছোৱালী চহৰীয়া ছোৱালী আৰু উভয়চৰ ছোৱালী গাঁৱলীয়া ছোৱালী বুজি পালো চহৰীয়া ছোৱালী বুজি পালো উভয়চৰ ছোৱালী কোনটো অ ছাৰ উভয়চৰ ছোৱালী হৈছে যিবিলাক ছোৱালী গাঁৱৰ পৰা চহৰলৈ চহৰৰ পৰা গাঁৱলৈ ঠাই সলাই ঘূৰি ফুৰি থাকে সেইবিলাক ছোৱালীক উভয়চৰ ছোৱালী বুলি কোৱা হয় আৰজ খান ইয়েছ ছাৰ চাফাই কৰিছনে নাই কৰিছো ছাৰ বাচিৰ ইয়েছ ছাৰ ৰাতি হ'ব হৈছেনে নাই কৰিম ছাৰ কৰ জলদি কৰ ৰঘুপতি ৰাঘৱ ৰাজা ৰাম নহৰুৰ দাম বাঢ়িছে কেনেকে খাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম নহৰুৰ দাম বাঢ়িছে কেনেকে খাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে যাম হেই ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে যাম ৰঘুপতি ৰাঘৱ ৰাজা ৰাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে খাম হেই ৰঘুপতি ৰাঘৱ ৰাজা ৰাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে খাম নেক্সট ধুনীয়া হৈছে তহঁতে মানে মোৰ নাম আৰু মানে উজ্জ্বল কৰিবি আৰু অ ছাৰ নাম ৰাখিম আপোনাৰ নাম একেবাৰে জ্বলাই দিম ছাৰ কোনো চিন্তা নকৰিব ছাৰ বাহ 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 তহঁতে মানে মোৰ নাম ৰাখিবি আৰু উজ্জ্বল কৰিবি তহঁতক লৈ মই গৌৰৱ অনুভৱ কৰো হয় ছাৰ ইয়েছ ছাৰ আপোনাৰ স্কুল জ্বলাই দিম ছাৰ আপুনি চিন্তা নকৰিব ছাৰ আমি পঢ়ো ছাৰ হ'ব মমি Yes, sir. তুমি কোৱাচোন 5টা জলচৰ প্ৰাণীৰ নাম কোৱাচোন হয় স্যার কৈ আছো বেকুলিৰ দেউতা বেকুলিৰ মা বেকুলিৰ সৰু বন্তি বেকুলিৰ পুতেক এই 5টা স্যার এই বাসি এই কোৱাচোন এই এক নেওতাটো কোৱাচোন ছাৰ ইয়াতে কম নে ইয়াতে নকবি ইয়াতে ক ছাৰ থিয় হৈ কম এতিয়া হৈ নকবি মোৰ মূৰত বহিল মোৰ মূৰত ছাৰ কৈ আছো ছাৰ কওনে ছাৰ কওঁ ছাৰ কৈ আছো একে একে দুই তুমি বন্তি জুই দুয়ে একে তিনি কেমেৰা আনিছো কিনি তিনি একে চাৰি চাৰি চকীয়া গাড়ী চাৰি একে হোৱা নাই স্যার মই কৈ আছো কোৱা একে একে দুই নাথাকিবা শুই থকা হিয়ালক হাঁহে যায় চুই দুয়ে একে তিনি মৰমৰ বিনিহি মিঠা মিঠা মিচিৰি আনি দিবা কিনি তিনি একে চাৰি চাৰিআলিত আছিলে মোৰ ঘৰ বাৰী চাৰি একে পাঁচ চিকুণ মাছ গৰম গৰম ভাজি দিলে ওলাই আমাৰ নাচ আৰজ খান ইয়েছ ছাৰ কচোন পদ কেই প্ৰকাৰ পদ 4 প্ৰকাৰ ছাৰ কি আপদ বিপদ সম্পদ আৰু লম্পট ছাৰ পাৰিবি তহঁতৰ মানে ভৱিষ্যত উজ্জ্বল অন্ধকাৰ দেখিবলৈ পাই হয় ছাৰ পাৰিম ছাৰ পাৰিম আপোনাৰ বিদ্যালয় জ্বলাই দিম ছাৰ ঐ খলি তই কচোন হয় ছাৰ মই নোৱাৰিম আজি ছাৰ মোৰ বেমাৰ হৈছে ছাৰ মোৰ পাতলা পায়খানা হৈ গৈছে ছাৰ ঐ কেনেকুৱা পাতলা পায়খানা তোৰ ছাৰ আপুনি গিলাচত লৈ কুলি কৰিব পাৰিব ছাৰ এইবিলাক কি কথা কৈছে বহি যা বাচিৰ ইয়েছ ছাৰ কচোন কাল কেই প্ৰকাৰ কাল ছাৰ 3 প্ৰকাৰ কি
বর্তমান কাল, ভবিষ্যৎ কাল, অতীত কাল। উদাহৰণ দি বুজাই দিয়া। স্যার ধৰি লওক ইনষ্টাগ্ৰামত আপোনাৰ ছোৱালীজনীক পাই নাম্বাৰ লৈ ভাল পাইছিল, সেইটো হৈছে অতীত কাল। আৰু বৰ্তমান গভীৰ প্ৰেম চলি আছে, সেইটো হৈছে স্যাৰ বৰ্তমান কাল। আৰু অহা মাহত আপোনাৰ ছোৱালীক পলুৱাই লৈ যাম, সেইটো হৈছে স্যাৰ ভৱিষ্যৎ কাল। উদাহৰণ দিবলৈ আৰু বস্তু নাপালি মোৰ ছোৱালীজনীক লৈ উদাহৰণত লৈছে। আৰজ খান, স্যাৰ 3টা ফুলৰ নাম কচোন। 3টা ফুলৰ নাম হয়। বিউটিফুল, সাকসেসফুল আৰু হাউসফুল স্যার। হিফজুল খান, ইয়েস স্যার। 5টা বনৰীয়া জন্তুৰ নাম কচোন। স্যার 2টা বাঘ আৰু 3টা বান্দৰ, মোট 5টা। আৰজ খান, স্যার। এই কচোন ইংৰাজী ABCD কেইটা মিনিং সহকাৰে কচোন। হয় স্যার, কৈ আছো। A for apple, B for বাকলি, C for চিনি, D for ডাইৰেক্ট খাও। হ'ব হ'ব, পাৰিবি পাৰিবি, হৈ যাব হৈ যাব। বাছিৰ, ইয়েস স্যার। তই গৰু ৰচনাটো কচোন মুখস্থ। গৰুৰ ৰচনা স্যার মোৰ মুখস্থ আছে। গৰুৰ 4টা ঠেং আছে, 2টা শিং আছে, 2টা কাণ আছে, পিছফালে এডাল নেচ আছে, নেচৰ তলত এটা ফুটা আছে, ফুটাৰ তলত স্যার 2টা গুটি আছে। হ'ব হ'ব হ'ব, এই আৰু তলত যাব নালাগে, হ'ব হ'ব। এই বানপানীৰ ওপৰত এটা ৰচনা আছে নহয়, সেই ৰচনাটো কচোন। হয় স্যার, কৈ আছো স্যার। বানপানী হৈছে স্যার আমাৰ জাতীয় উৎসৱ। স্যার বানপানী আহিলে আমি মাছ কাছ ধৰিব পাৰো স্যার। আৰু বানপানী উৎসৱৰ লগতে স্যার ইয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি কোৱা হয় স্যার। কিয় কৈছো জানে স্যার? মোৰ এটা গৰু আছিলে স্যার, বানপানী অহাৰ ফলত মোৰ গৰুটো স্যার উঠাই লৈ গৈছে স্যার। আৰু এই গৰুটোৰ স্যার 4টা ঠেং আছিলে, 2টা কাণ আছিলে, 2টা শিং আছিলে, পিছফালে এডাল নেজ আছিলে, আৰু নেজৰ তলত এটা ফুটা আছিলে। আৰু নালাগে নালাগে, হৈ যাব হৈ যাব। এতিয়া কথা হ'ল তই হেৰিটো ক, এই শংকৰদেৱৰ জীৱনীটো ক। অ স্যার, কৈ আছো স্যার। মহাপুৰুষ শংকৰদেৱ স্যার জগতৰ গুৰু আছিলে স্যার, আৰু এখেতৰ বাহুত অসীম বল আছিলে স্যার। আৰু এদিন স্যার ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ এটা প্ৰকাণ্ড ষাঁড় গৰু পালে স্যার। আৰু সেই ষাঁড় গৰুৰ স্যার 4টা ঠেং আছিলে, 2টা কাণ আছিলে, 2টা শিং আছিলে, পিছফালে এডাল নেচ আছিলে। হ'ব 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 হ'ব, আৰু ক'ব নালাগে, হ'ব হ'ব। তোক দিছো মই ৰচনা পঢ়িবলৈ, বাৰে বাৰে খালি সেই গৰু ৰচনালৈ গুচি যাওঁ। তোক দিছো জীৱনী পঢ়িবলৈ, তাতো আকৌ সেই গৰুৰ ৰচনাই খেলি কৈ থাকো। বাহ আৰজ খান, স্যার। তহঁতৰ চাবজেক্টটো গোটেইখিনি আহি গ'ল। নহয় স্যার, এটা বাকী আছে কিয় নহয়। নহয়? গণিত আহিল, ইংৰাজী আহিল, ৰচনা আহিল, আৰু কি বাকী আছে? আৰু এটা বাকী আছে নহয় স্যার। কোনটো? সেই আমাৰ ভূগোলৰ। ভূগোলটো বাকী। হয় হয় স্যার। বাৰু বাৰু, মই ভূগোলৰ ক্লাছটো মই লৈছো। স্যার সেইটো আমাৰ ভাৰতৰ মেপটো যে, সেইটো আপুনি হাতে কামে ভালকে বুজাই দিয়ক স্যার। নমস্কাৰ স্যার। তই পাতিছ নেকি? নাই স্যার। কি কৰিছ? হাগিছ? নাই স্যার। কি কৰিছ? স্যার দুনু দুনু। স্কুল ছুটি যা। এই বিলত যা, বিলত যা, বিলত যা। এই থাক নি পেলাই বিলত নি পেলাই ঘা ধুৱাই ল। আজি ছুটি, আজি ছুটি। নমস্কাৰ নমস্কাৰ, নমস্কাৰ নালাগে যা।